চৰাইদেউৰ মথুৰাপুৰ চাহ বাগিচাত ভ্ৰাম্যমান চাহপাত পৰীক্ষণ লেবৰেটৰীৰ শুভ উদ্বোধন শনিবাৰে মন্ত্ৰী বিমল বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে লেবৰেটৰীটো উদ্বোধনী সভাত উপস্থিত থাকে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ চাহ বিভাগৰ প্ৰতিনিধি ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে জিলা দুখনৰ চাহ সন্থাৰ প্ৰতিনিধিসকল চৰাইদেউ আৰু শিৱসাগৰ এই দুয়োখন জিলা সামৰি ল'ব লেবৰেটৰীটোৱে জিলা আয়ুক্তৰ দ্বাৰা এজন চিকিৎসক বিষয়া আৰু উদ্যোগ বিভাগৰ বিষয়াৰ অধীনত পৰিচালিত হ'ব এই লেবৰেটৰীটো চৰাইদেউ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক তথা বটলিফ ফেক্টৰীক সকাহ দিয়াৰ লগতে বহুদিনীয়া অভাৱ পূৰণাৰ্থে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ কল্যাণকামী পদক্ষেপ অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ মুঠ 9টা লেবৰেটৰী স্থাপন কৰা হ'ব চাহ বাগিচাত অত্যাধিক কেমিকেল প্ৰয়োগৰ ফলত চাহৰ মানদণ্ড তথা স্বাস্থ্যৰ প্ৰতি ভাবুকি অহাত চাহ উদ্যোগৰ ক্ষেত্ৰত বিশ্বৰ বজাৰত প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে বটলিফ যিসমূহ চাহ আছে সেই কেঁচা পাতত কীটনাশক দ্ৰব্যৰ উপস্থিতি ধৰা পেলোৱাৰ কাৰণে আমি 9টা জিলাত 9খন জিলাত একোটা ভ্ৰাম্যমান লেবৰেটৰী আমি সংস্থাপিত কৰিছোঁ আজি চৰাইদেউত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা পাতৰ কীটনাশকৰ উপস্থিতি ধৰা পেলোৱাৰ যি লেবৰেটৰী এইটো আমি আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰিম বটলিফ ফেক্টৰী যিসমূহ মেট্ৰি সেই মেট্ৰিসমূহ অধিক কীটনাশক থকাৰ কাৰণে বায়াৰ্ছে ল'বৰ কাৰণে অস্বীকাৰ কৰিছিলে আৰু অস্বীকাৰ কৰাৰ ফলত তেওঁলোকৰ সেইসমূহ চাহ অকশ্যনৰ পৰা আউট হৈ গৈছিলে আৰু তেওঁলোকে আমাক জনাইছিলে যে আমাৰ এনেকুৱা ধৰণৰ এটা সমস্যা হৈছে আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলেও আমাক কৈছিলে হয় যে এৱাৰনেছৰ অভাৱত আৰু কিছু আনুষংগিক যন্ত্ৰ পাতিৰ অভাৱত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা পাতসমূহ আমি পৰীক্ষা কৰিব নোৱাৰোঁ আৰু এই গোটেই কথা বতৰাবিলাক পতাৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিলে যে 9খন জিলাত এতিয়া একোটা মোবাইল লেবৰেটৰী কেঁচা পাত পৰীক্ষা কৰিবৰ কাৰণে সংস্থাপন কৰা গতিকে ইয়াতে যেতিয়া আপোনাৰ কেঁচা পাত পৰীক্ষা কৰিবৰ কাৰণে সুবিধা হৈ যাব তেতিয়া ডেফিনেটলি এই যিটো সমস্যা এই সমস্যাটো নাইকিয়া হ'ব আৰু তেতিয়া সংঘাত নাথাকিব ডেফিনেটলি